নমস্কাৰ। এয়া চাওক, এয়াই হৈছে হাতী মানুহৰ সংঘাত। চাওক, বনৰীয়া হাতীক কিদৰে মানুহে অত্যাচাৰ কৰে। চাওক, জাঠি জুম লৈ জুই লগাই দিয়ে হাতীৰ গাত। তো এইবিলাক যিবিলাক অত্যাচাৰ সহিব নোৱাৰি বনৰীয়া হাতী এতিয়া মানুহ মাৰে, ঘৰ বাৰী ভাঙে। হাতী মানুহৰ সংঘাত এনেদৰেই সৃষ্টি হৈ আছে, দিনক দিন বৃদ্ধি পাই আছে হাতী মানুহৰ সংঘাত। আৰু আমাৰ কিছুমান মানুহ আছে হাতীক ইমান বেয়াভাৱে অত্যাচাৰ কৰে, মানে হাতী ভোক পিয়াহত সিহঁতে বনাঞ্চল এৰি এতিয়া জনাঞ্চললৈ আহিবলৈ বাধ্য হৈছে। সেইকাৰণে হৈছে কাৰণ বন হাবি জংঘল দিনক দিন ধ্বংস হৈছে, যাৰ কাৰণে খাদ্যৰ সংকট। সিহঁতৰ নিজৰ ভোকৰ অভাৱত, পেটৰ ভোকত সিহঁতে এতিয়া বনাঞ্চল এৰি জনাঞ্চল যাবলৈ বাধ্য হৈছে। আৰু চাওক, মানুহে বনৰীয়া হাতী চাওক নেজত ধৰিবলৈ গৈ আছে, কোনোবা এনেকৈ খেদি আছে, তো সিহঁতে বাধ্য হৈ যায় মানুহ মাৰিবলৈ। সিহঁত এনেই এটা মানুহক নেমাৰে বা মানুহৰ বাৰী ঘৰ এনেই নেভাঙে। মানুহে ইমানেই জোকায় বনৰীয়া হাতীক, যাৰ কাৰণে সিহঁত বাধ্য হৈ যায় মানুহ মাৰিবলৈ। আৰু এনেকেই হাতী মানুহৰ সংঘাত দিনক দিন বাঢ়ি গৈ আছে। চাওক, ইয়াত যোন মেলাই লাগিছে নেকি, বনৰীয়া হাতী এটা কিমান ধুনীয়াভাৱে শান্তভাৱে গৈ আছে, গম্ভীৰভাৱে খোজকাঢ়ি গৈ আছে। কিন্তু আমাৰ কিছুমান মানুহ আছে দেই, চাওক মেলা লাগিছেচোন নেকি, তেনেকুৱা লাগিছে। বনৰীয়া হাতীৰ পোকৰে গৈ আছে। এইবিলাকো কৰিব পাৰে নেকি কওকচোন? সিহঁতে বন্য প্ৰাণী, সিহঁতে বুজি নাপায়, অবুজ প্ৰাণী। সিহঁতক জীয়াই থাকিব দিব লাগিব। আমাৰ এইটো কৰ্তব্য। আমাৰ যিমান অধিকাৰ আছে, প্ৰত্যেকটো জন্তু জানোৱাৰ সিমানেই অধিকাৰ আছে। তো এটা হাতী, বনৰীয়া হাতী হওক, আমাৰ মানুহৰ পৰা শ বছৰ আগত সিহঁতৰ জন্ম, সিহঁত আমাৰ শ বছৰ আগত পৃথিৱীত আহিছে। আমাতকৈ সিহঁতৰ অধিকাৰ বেছি, কাৰণ আমি অহা বেছি দিন হোৱা নাই। আমাতকৈ বহুত বছৰ আগত হাতী আহিছে। আৰু হাতী আমাৰ পৃথিৱীৰ বহুত পুৰণা এটা প্ৰাণী হয়। তো সিহঁতৰ অধিকাৰ আছে বাচি থাকিবলৈ। এনেকৈ অত্যাচাৰ কৰিলে সিহঁত আৰু কেইবছৰমান পিছত দেখাই নাপাম। যাৰ পোহনীয়া ঘৰচীয়া হাতী আছে তাৰতো ভালকৈ চোৱা চিতা সংৰক্ষণ কৰি ৰাখিলেহে থাকিব। কিন্তু বনৰীয়া হাতীৰ লগত যেনেকৈ অন্যায় অত্যাচাৰ চলিছে, তেনেকৈ বনৰীয়া হাতী নাথাকে বেছি দিন। আৰু এটা বনৰীয়া হাতী ক'বলৈ, হাতীৰ বহুত খাদ্য লাগে। এজেগাত সিহঁতে খাব নোৱাৰে, সিহঁতে দিনটো ঘূৰি পকি য'ত ত'ত গৈ খাই থাকে। কাৰণ এজেগাত সিহঁতৰ খোৱাৰ তেনেকুৱা নাই, সিহঁতে ঘূৰি পকি খায়। আৰু সিহঁতে সদায় পৰিয়াল লৈ থাকে, সদায় একেলগে মিলিজুলি থাকে। সিহঁতে অকলশৰীয়াকৈ যোনবিলাক থাকে, সেইবিলাক জাকত হাতীতকৈ বেছি হিংস্ৰ আৰু বেছি ডেঞ্জাৰাছ হয়। সিহঁতে মানুহ চানুহ আৰু বেছিকৈ খেদে, কাৰণ সিহঁতক বেছি জোকাব নালাগে। অকলশৰীয়া হাতীবিলাক জাকত থকা হাতীতকৈ আৰু বেছি ভয়াৱহ হয়। চাওক কেনেকৈ মানুহ মাৰি আছে, কিন্তু বাধ্য হৈছে সিহঁতক মানুহ মাৰিবলৈ। মানুহে যেনেকৈ জোকায় সিহঁতক বাধ্য হৈ গৈছে মানুহ মাৰিবলৈ। তো আমি নিজে সজাগ হ'ব লাগিব। মানুহক কৈ থাকোঁ যে হাতীক জোকাব নালাগে, বহুত বেয়া কথা। কাৰণ সিহঁত শান্ত প্ৰাণী হয়, সিহঁতে মানুহক এনেই নেমাৰে। মানুহে জোকাই বাধ্যতা